Hello dear students, welcome to Maths Education. আমি ইতিমধ্যে কমিউনিটি পোষ্টৰ জৰিয়তে তোমালোকক জনাইছো যে দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ আটাইবোৰ চেপ্টাৰৰ টপ এমচিকিউ বিলাক লৈ তোমালোকৰ মাজলৈ আমি এনে ধৰণৰ ভিডিও প্ৰস্তুত কৰি আছো। আৰু আজি তোমালোকৰ মাজলৈ একেবাৰে প্ৰথমটো ভিডিও ৰিভিজন চেপ্টাৰটোৰ ওপৰত লৈ আহিছো। এই পুনৰালোচনা চেপ্টাৰটোৰ পৰা মাৰ্কিং স্কিমৰ কথা যদি কোৱা যায় তেতিয়াহলে 4টা এমচিকিউ আৰু 2 মাৰ্কছৰ এটা কোৱেশ্চন আহিব। গতিকে এই 4টা এমচিকিউ আমাৰ মতে কেনে ধৰণৰ হ'ব পাৰে তাৰ বাবে টপ 10টা এমচিকিউ তোমালোকৰ মাজলৈ আজি মই ৰিলিজ কৰিছো আৰু এই ৰিলিজ কৰা এমচিকিউ গিটা তোমালোকৰ বাবে আমি সলভ কৰি দেখাম। গতিকে আহাচোন পলম নকৰি আজিৰ কোৱেশ্চনবোৰৰ মাজলৈ আগুৱাই যাওঁ। 2025 মেট্ৰিক বৰ্ষৰ বাবে এই ৰিভিজন চেপ্টাৰটোৰ পৰা আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চনৰ শাৰীত যদি আমি ল'ব বিচাৰো তেতিয়াহলে এই স্ক্ৰীনত ওলাই থকা এই প্ৰশ্নটোৰ ওপৰত তোমালোকে চোৱা। সমানুপাত ৰিলেটেড এটা প্ৰশ্ন। সমানুপাত ৰিলেটেড এই প্ৰশ্নটোৰ ক্ষেত্ৰত আমাক কোৱা হৈছে যে কেইটামান পদ আমাক দি দিছে। চোৱা 4টা অপচন আমাক দিছে, দি পেলাই কৈছে তলৰ কোনটো সমানুপাতত আছে। এতিয়া সমানুপাতত থাকিবলৈ কাৰণে কেনে ধৰণৰ কথা আমি মানি চলিব লাগিব। ফাৰ্স্ট কথাটো হৈছে ফৰ্মুলাটো। ফৰ্মুলাটো তোমালোকে চোৱা যে যিকোনো 4টা পদ এ বি সি ডি, এই এ বি সি ডি এই পদ 4টা সমানুপাতত আছে বুলি আমি কম কেতিয়া কম, যদি এই কাষৰ দুটা পূৰণ কৰিলে পোৱা আনসাৰটো মাজৰ দুটা প্ৰডাক্ট কৰিলে পোৱা আনসাৰটোৰ লগত সমান হয়। অৰ্থাৎ এ ৰ লগত ডি প্ৰডাক্ট কৰি যিটো আনসাৰ পাম বি ৰ লগত সি প্ৰডাক্ট কৰি একেটা আনসাৰেই পাব লাগিব। গতিকে আমাৰ অপচন গিটাৰ মাজলৈ যদি আমি যাওঁ তেতিয়াহলে একেবাৰে প্ৰথম অপচনটো আমাক কোৱা হৈছে চোৱা 2668। এবাৰ মই তোমালোকক এই বস্তুটো দেখাই দিছো। কি হৈছে কাষৰ পদ দুটা পূৰণ কৰি চালো 2 8 গুণ হৈছে আমাৰ বাবে 16, 6 আৰু 6 পূৰণ কৰিলে আমি পাই আছো কিমান 36। গতিকে কি দেখিলো 16 আৰু 36 সমান সমান নহয়। গতিকে এই দুটা কোনো ধৰণৰ সমানুপাত গঠন কৰা নাই। একেদৰে আমি সেকেন্ড অপচনটোৰ মাজলৈ যদি যাব বিচাৰো সেকেন্ড অপচনটোত কি কৈছে তোমালোকক 10 20 30 60, 10 20 30 60। এইবাৰৰ ক্ষেত্ৰত চোৱা কাষৰ দুটা পূৰণ কৰিলে আমি 10 আৰু 60 পূৰণ কৰিলে আমি পাম 600, একেদৰে 20 আৰু 30 প্ৰডাক্ট কৰিলেও আমি পাম কিমান 600। কি দেখিলো এই কাষৰ দুটা প্ৰডাক্ট কৰি মাজৰ দুটা প্ৰডাক্টৰ লগত আনসাৰটো সমান সমান যেটো পোৱা হৈছে, গতিকে এই বি অপচনটোই হ'ব আমাৰ বাবে কাৰেক্ট অপচন। 2023 মেট্ৰিক বৰ্ষত আহি যোৱা এটা প্ৰশ্ন, এই প্ৰশ্নটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট বুলি ক'ব পাৰি। চোৱা প্ৰশ্নটো ভালদৰে মনোযোগ দি চোৱা, তাত কি বুলি কোৱা হৈছে। যদি x is proportional to y আৰু x is equal to 6, ইনফৰমেশন খিনি একেবাৰে নোট কৰি যাবা। x equal to 6 বুলি আমাক কৈছে আৰু y equal to 30 বুলি আমাক কৈছে। এতিয়া x is equal to 2 হলে আমাক কি বুলি কোৱা হৈছে যে y এর মান কিমান হ'ব। x equal to 2 হলে y এর মানটো আমাক উলিয়াবলৈ কোৱা হৈছে। গতিকে ফাৰ্স্ট কথাটো হৈছে যে আমাক কি বুলি কৈছে x is proportional to y, x আৰু y এটাৰ আনটোৰ সমানুপাতিক বুলি ক'লে সদায় মনত ৰাখিবা যদি সমানুপাতিক চিনটো বা প্ৰপৰচনেল চিনটো থাকে তেতিয়াহলে ফৰ্মুলাটো কেনেকুৱা হ'ব x divided by y equal to constant। constant মানে আমি তাক k এর দ্বাৰা নাম দিব পাৰো। এতিয়া ঘটনাটো হৈছে যে x divided by y আমাক ফাৰ্স্ট যেটো অপচন দিয়া আছে, ফাৰ্স্ট যেটো কোৱেশ্চনটোৰ x ৰ ভ্যালু গিটা দিছে সেই ভ্যালু গিটা তোমালোকে মনোযোগ দি যদি চোৱা তেতিয়াহলে x ৰ মান দিছে 6 আৰু y মান দিছে আমাৰ বাবে 30, তেতিয়াহলে k ইকুৱেল টু কিমান হ'ব বুলি ক'লে ইয়াত আমি ক্যান্সেল কৰিলে আমি পাই আছো k এর ভ্যালু কিমান k ইকুৱেল টু 1/5। তো আমি ফাইনালি এটা k এর ভ্যালু পালো। k এর ভ্যালুটো পোৱাৰ পিছত আমাক কোৱা হৈছে যে যদি x is equal to 2 হয় তেতিয়াহলে y এর ভ্যালু কিমান হ'ব। এতিয়া চোৱা এই সমীকৰণটোৰ ক্ষেত্ৰত আমাৰ যে এই সমীকৰণটো আমি পাইছো এই সমীকৰণটোৰ ক্ষেত্ৰত আমি কি কৰিছো x ৰ মানটো আমি পাতি দিছো আমাৰ বাবে কিমান x ৰ মান আমি 2 পাতিছো, y ৰ মান আমি নাজানো আৰু k ৰ মান ইতিমধ্যে আমি পাইছো 1/5। গতিকে ক্ৰস মাল্টিপ্লাই কৰিলে কিমান হ'ব y into 1 কৰিলে y পাম আৰু 2 into 5 কৰিলে আমাৰ বাবে 10 ওলাব। গতিকে ভালদৰে চোৱা y equal to 10 যেটো অপচনত তোমালোকৰ বাবে আছে মনোযোগেৰে চোৱা তোমালোকে কোৱেশ্চন নম্বৰ 2 এর ক্ষেত্ৰত আমাৰ বাবে সি অপচনটো কাৰেক্ট অপচন হ'ব।
মনোযোগেৰে তোমালোকে কুৱেশ্যন নম্বৰ 3 টোত গুৰুত্ব দিয়া কুৱেশ্যন নম্বৰ 3 ত আমাক কি বুলি কৈছে কুৱেশ্যন নম্বৰ 3 কোৱা হৈছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয় 2022 মেট্ৰিক বৰ্ষত অহা এটা প্ৰশ্ন তলৰ কোনটো বৰ্গ সংখ্যা নহয় এতিয়া এই বৰ্গ সংখ্যা হয় নহয় এই কথাটো বুজিবৰ বাবে আমি কোনটো স্টেপ ফলো কৰিম এবাৰ মনোযোগেৰে চোৱা যিবোৰ সংখ্যাৰ ক্ষেত্ৰত এককৰ স্থানত 2 3 7 8 থাকিব যিবোৰ সংখ্যাৰ ক্ষেত্ৰত এককৰ স্থানত 2 3 7 8 থাকিব সেই সংখ্যাগিটা কোনো কাৰণত বৰ্গ সংখ্যা হবলৈ নোৱাৰে গতিকে এইটো ফৰ্মুলা আমি এপ্লাই কৰিম আৰু এই ফৰ্মুলাটোৰ দ্বাৰাই আমি কথাটো কম গতিকে যেহেতু আমি দেখিছো আমাৰ কোৱেশ্চনটোৰ ক্ষেত্ৰত সেকেন্ড অপশনটোত 572 মনোযোগ দি চোৱা 572 আছে এই 572 ইউনিট ডিজিটটো অৰ্থাৎ এককৰ ঘৰৰ অংকটো আমি মনোযোগেৰে যদি চাও আমি দেখিছো 2 আৰু 2 কোনো কাৰণত বৰ্গ সংখ্যাৰ এককৰ স্থান হ'ব নোৱাৰে গতিকে বি অপশনটো হ'ব আমাৰ বাবে কাৰেক্ট অপশন স্কয়াৰ বা বৰ্গ সংখ্যা ৰিলেটেড ইতিমধ্যে আমি যেকিটা কোৱেশ্চন কৰিছো সেই কোৱেশ্চন কিটাতকৈ অধিক ইম্পৰ্টেন্ট কোৱেশ্চন বুলি যদি আমি ক'ব বিচাৰো তেতিয়াহলে এই কোৱেশ্চনটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া কোৱেশ্চনটো খুব মনোযোগেৰে চোৱা ইয়াত কি বুলি কোৱা হৈছে কোৱেশ্চনটো কোৱা হৈছে তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ আমাক কেইটামান নাম্বাৰ দিছে সেই নাম্বাৰ কেইটাৰ ভিতৰত কোনটো নাম্বাৰ ইভেন নম্বৰক স্কয়াৰ কৰি পেলাই পাইছে সেইটো কথা সুধিছে এতিয়া এই ক্ষেত্ৰত এনে ধৰণৰ প্ৰশ্নবোৰ সমাধানৰ বাবে তোমালোকে কোনটোত গুৰুত্ব দিবা যে n যদি কোনোবা এটা সংখ্যাৰ এককৰ স্থান very important বিষয়টো হৈছে আমাৰ কাৰণে এককৰ স্থানটো যেনে এককৰ স্থান যদি আমি ধৰিছো 2 আছে যেনে 12 সংখ্যাটোৰ যদি কথা মই ক'ব বিচাৰো এককৰ স্থানত কিমান আছে 2 আছে তেতিয়ালে ইয়াক স্কয়াৰ কৰিলে আমি কিমান পাম এই 2 টোক স্কয়াৰ কৰিলে কিমান পাবা সোৱা 4 বেলেগ কথা মনোযোগ দিব নালাগে এককৰ স্থানটোৰ কথা গুৰুত্ব দিয়া ইয়াত 2 আছে 2 ক স্কয়াৰ কৰিলে আমি পাম কিমান 4 পাম গতিকে এই সংখ্যাটোক বৰ্গ কৰাৰ পিছত যেটো আনসাৰ পাম সেই আনসাৰটো এককৰ স্থানত 4 থাকিব অৰ্থাৎ যিবিলাক সংখ্যাৰ ক্ষেত্ৰত এককৰ স্থানত যুগ্ম সংখ্যা থাকিব সিহঁতক বৰ্গ কৰিলে আকৌ যুগ্ম সংখ্যা পাম একেদৰে কনসেপ্টটো কি হ'ব যিবিলাক সংখ্যাৰ এককৰ স্থানত অড নম্বৰ থাকিব মানে অযুগ্ম সংখ্যা থাকিব সিহঁতক বৰ্গ কৰিলে আমি কি পাম অযুগ্ম সংখ্যাই পাম গতিকে আমাৰ এই প্ৰশ্নটোৰ সঠিক উত্তৰ বুলি ক'বলৈ হলে আমি ডাইৰেক্টলি চাম আমাৰ অপচন কেইটাৰ ক্ষেত্ৰত কোনটো যুগ্ম সংখ্যা আছে চোৱা একেবাৰে শেষৰ 576 যেটো অপচন আছে তোমাৰ ডি অপচনটো 576 টো আমাৰ বাবে এটা যুগ্ম সংখ্যা গতিকে আমাক কোৱা হৈছে তলৰ কোনটো যুগ্ম সংখ্যাৰ বৰ্গ which one of the following is the square of an even number even number of square কৰিলে even number পায় odd number of square কৰিলে odd number পায় simple line মনত ৰাখি লোৱা even number of square কৰিলে even number পায় আৰু odd number of square কৰিলে odd number পায় গতিকে ডি অপচনটো হ'ব আমাৰ বাবে কাৰেক্ট অপচন এই মাত্ৰ কৰা প্ৰশ্নটোৰ সৈতে একেই প্যাটাৰ্ণৰ এটা কোৱেশ্চন একেটা ফৰ্মুলাই আমি ইউজ কৰিব লাগিব আমি যে কৈছো যুগ্ম সংখ্যাক বৰ্গ কৰিলে যুগ্ম অযুগ্ম সংখ্যাক বৰ্গ কৰিলে অযুগ্ম এই ফৰ্মুলাটো মনোযোগ দি চোৱা আমাৰ এই কোৱেশ্চনটো এবাৰ মেট্ৰিক 2023 আহি যোৱা এটা প্ৰশ্ন এটা খুব ইম্পৰ্টেন্ট প্ৰশ্নটোত আমাক এবাৰ কি বুলি কৈছে যে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ এতিয়া অপচন কেইটাত চোৱা মনোযোগ দি পেলাই অযুগ্ম সংখ্যা কোনটো আছে ফাৰ্স্ট অপচনটো 256 সেকেন্ড অপচনটো 169 এই যে 169 দেখিলা 169 এককৰ ঘৰত কিমান আছে ইউনিট ডিজিটটো যেহেতু 9 আছে গতিকে এইটো আমাৰ বাবে এটা অড নম্বৰ গতিকে এই অড নম্বৰ যদি পাইছো মানে এটা অযুগ্ম সংখ্যাক বৰ্গ কৰি আমি পাইছো গতিকে কি হ'ব 169 অৰ্থাৎ বি অপচনটো আমাৰ বাবে কাৰেক্ট অপচন হ'ব যেনেদৰে আমি কৈছিলো একেবাৰে প্ৰথম আজি কৰা প্ৰশ্নটো আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন 8 বছৰ 2025 মেট্ৰিক বৰ্ষৰ বাবে এতিয়া তোমালোকে এই স্ক্ৰিনত দেখি থকা প্ৰশ্নটো তেনেদৰে এটা ইম্পৰ্টেন্ট কোৱেশ্চন
2 নম্বৰ কেটেগৰীত এই প্ৰশ্নটো মই ক'ব পাৰো যে স্কুৱেৰ ৰিলেটেড প্ৰশ্নৰ ভিতৰত এইটো তোমালোকৰ বাবে এটা ইম্পৰ্টেন্ট প্ৰশ্ন, কাৰণ ইয়াৰ প্যাটাৰ্নটো অকনমান সুকীয়া। এই কোৱেশ্চনত আমাক কি বুলি কৈছে যে তলৰ কোনটো সংখ্যাৰ এককৰ স্থানত 1 থাকিব। এই এককৰ স্থানৰ ৰিলেটেড কোৱেশ্চন এটা তোমালোকৰ যে এইবাৰ আহিব ফাইনেল, কিন্তু এককৰ স্থানত সদায় যে 1ৰ কথাটো সুধিব তেনেকুৱা নহয়, গোটেই কেইটা কথা জনাটো আমাৰ বাবে প্ৰয়োজন। গতিকে ফাৰ্ষ্ট কামটো মই স্ক্ৰিনৰ পৰা কোৱেশ্চনটো আঁতৰ কৰি লৈছো। তোমালোকে ফাৰ্ষ্ট কামটো হৈছে তোমালোকে কি বুজিব লাগিব যে আমাৰ বাবে এককৰ স্থানত কেতিয়া ক'ত কি আহে। ফাৰ্ষ্ট কথাটো মনোযোগ দি চোৱা, আমাৰ বাবে সংখ্যাকেইটা হৈছে কিমান 1 বা 9। যিবিলাক সংখ্যাৰ এককৰ স্থানত 1 বা 9 থাকিব সিহঁতক স্কোয়াৰ কৰিলে সদায় তোমালোকে মনত ৰাখিবা 1 পাবা। যিবিলাক সংখ্যাৰ এককৰ স্থানত 1 বা 9 থাকিব সিহঁতক স্কোয়াৰ কৰিলে সদায় 1 পাবা। একেদৰে 2 বা 4 যদি থাকে, 2 বা 8 যদি থাকে, 2 বা 8 থাকিলে তাক স্কোয়াৰ কৰিলে তুমি সদায় কিমান পাবা 4 পাবা। একেদৰে 3 বা 7 যদি থাকে তেতিয়াহ'লে তাক স্কোয়াৰ কৰিলে কিমান পাবা 9 পাবা। 4 বা 6 থাকিলে তাক স্কোয়াৰ কৰিলে কিমান পাবা 6 পাবা। আৰু যদি 5 থাকে তেতিয়াহ'লে কিমান পাবা 5 পাবা। এই কথাকেইটা তোমালোকে মনোযোগ দি চোৱা, ভালদৰে চোৱা। এইকেইটা তোমালোকে মনত ৰাখিবলগীয়া। 1 বা 9 থাকিলে তাক স্কোয়াৰ কৰিলে এককৰ স্থানত আহিব কিমান 1, 2 বা 8 থাকিলে তাৰ বাবে আহিব 4, 3 বা 7 থাকিলে আহিব 9, আৰু 4 বা 6 থাকিলে আহিব 6, আৰু 5 থাকিলে আহিব 5। গতিকে আমাৰ প্ৰশ্নটো একেবাৰে সিম্পল যে তলৰ কোনটো সংখ্যাৰ এককৰ স্থানত 1 থাকিব। এককৰ স্থানত 1 থাকিবলৈ বাবে আমাৰ বাবে অপচন আছে 1 বা 9। গতিকে আমি যদি চাওঁ আমাৰ গোটেইকেইটা অপচনৰ ক্ষেত্ৰত ফাৰ্ষ্ট অপচনটোত আমাৰ কিমান আছে 19 স্কোয়াৰ। 19ৰ এককৰ স্থানত কিমান আছে 1 আছে। গতিকে আমি সিম্পলি ক'ব পাৰো 19 স্কোয়াৰ ইজ দা ৰিকোয়াৰ্ড আনসাৰ ফৰ দিস কুৱেশ্চন। এবাৰ হৈছে কুৱেশ্চন নম্বৰ 7, ওৱান অফ দা মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্চন বুলি আমি ইয়াকো ক'ব পাৰো। ইউ আমাৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্চন। মই সব প্যাটাৰ্নটো একে কৈ আছো আৰু টেকনিক বিলাক তোমালোকক শিকাব চেষ্টা কৰিছো। আমাৰ বাবে এবাৰ কোৱা হৈছে যে 18 স্কোয়াৰ আৰু 19 স্কোয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। এতিয়া 18 আৰু 19 যে সদায় দিব তেনেকুৱা কোনো কথা নাই। ফৰ্মুলাটো আমি জানিব লাগে। ফৰ্মুলাটো কি যে যিকোনো দুটা সংখ্যা দুটা সদায় মনত ৰাখিবা তোমালোকৰ বাবে কি হ'ব ওচৰা-ওচৰি সংখ্যা হ'ব। যেনে n আৰু n ৰ পিছৰ সংখ্যাটো হৈছে n+1। কোনোবা এটা সংখ্যা আৰু তাৰ পিছৰ সংখ্যাটো ইহঁতৰ স্কোয়াৰৰ মাজত কিমানটা সংখ্যা আছে আমাক বিচাৰিবলৈ দিছে। ধৰি পাইছা কথাটো? ফাৰ্ষ্টটো কৈছো কিমান n আৰু পিছৰটো n+1। n+1 এ বুজাই আছে n ৰ ঠিক পিছৰ স্বাভাৱিক সংখ্যাটো, কাৰণ স্বাভাৱিক সংখ্যাবিলাক 1 1 কে বাঢ়ি গৈ থাকে। এই ফৰ্মুলাটো যদি হয় n স্কোয়াৰ আৰু n+1 ৰ মাজত স্বাভাৱিক সংখ্যা কিমানটা আছে বুলি ক'লে সিম্পলি তোমালোকে কি কৰিবা সৰু যিটো সংখ্যা থাকিব তাক দুগুণ কৰি দিবা, টুৱাইস n। n স্কোয়াৰ আৰু n+1 হোল স্কোয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে টুৱাইস n টা। গতিকে আমাৰ কোৱেশ্চনটো কি আছিলে 18 স্কোয়াৰ আৰু 19 স্কোয়াৰ। দেখিছা 18 + 1 19। গতিকে কিমানটা দেখিব বুলি ক'লে সিম্পলি আমি আনসাৰটো কম 2 * 18 মানে হৈছে আমাৰ বাবে 36। ইমান এটা ইজি প্ৰশ্ন তোমালোকৰ বাবে দিয়া হৈছে, এটা খুবেই ইম্পৰ্টেন্ট কুৱেশ্চন বুলি মই কৈছো। আৰু তোমালোকৰ চোৱা বি অপচনটোত ইজিলি তোমালোকে 36 দেখিছা। গতিকে এই 36 হ'ব তোমালোকৰ বাবে আনসাৰ। কুৱেশ্চন নম্বৰ 8 ভালদৰে মনোযোগ দি চোৱা। এইটো আমাৰ বাবে এটা স্কোয়াৰ ৰিলেটেড এটা প্ৰশ্ন। আমাক কোৱা হৈছে যে 2025 is equal to কিমান 45। আমাক কৈ দিছে এইটো কথা 2025 ৰ বৰ্গমূল কিমান 45 বুলি আমাক কোৱা হৈছে। আমাক সুধিছে কি? আমাক সোধা প্ৰশ্নটো একেবাৰে সিম্পল। চোৱা 20.25 ইকুৱেল টু কিমান হ'ব? তো ডাইৰেক্টলি আমি 2025 ৰ কাৰণে 45 টো আনসাৰ পাই আছো। এতিয়া বৰ্গ আৰু বৰ্গমূল এই সংখ্যা দুটাৰ মাজত ৰিলেশনটো কেনেকুৱা হয় যে এই কথাটো মনোযোগ দিয়া, ইয়াত কেই ঘৰত দশমিক আছে 2025 দুঘৰ আছে। গতিকে সদায় মনত ৰাখিবা তাৰ বৰ্গমূলটোত কেই ঘৰত থাকিব দশমিক একত থাকিব। বেলেগ একো তোমালোকে চিন্তা কৰিব নালাগে। পইণ্টৰ পজিশনটো শুদ্ধকে বহুৱাটোৱে হ'ব ইয়াৰ বাবে কাৰেক্ট অপচন। গতিকে 4.5 টো তোমালোকে দেখিছা সেকেন্ড অপচনটোত আমাৰ বাবে কাৰেক্ট অপচনটো ধুনীয়াকৈ দেখা গৈছে। স্কোয়াৰ ৰিলেটেড ৰিভিজনটোৰ পৰা আগবাঢ়ি এবাৰ আমি পাইছো
কিউব ৰিলেটেড ৰিভিজনৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 2023 মেট্ৰিক বৰ্ষত আহি যোৱা এইটো তোমালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যনেই ভালদৰে কুৱেশ্যনটো চোৱা এই পেটাৰ্ণৰ কুৱেশ্যন আৰু বহুকেইটা তোমালোকৰ বুকত আছে তোমালোকে তাৰ পৰা কৰিব পৰা যিহেতু এইটো 2023 মেট্ৰিক বৰ্ষত আহি গৈছে গতিকে ইয়াক কেনেদৰে সলভ কৰিব লাগে মই দেখাই দিছো আমাক কোৱা হৈছে থাৰ্ড ৰুট অফ 8 প্লাছ থাৰ্ড ৰুট অফ 27 প্লাছ থাৰ্ড ৰুট অফ 64 এতিয়া ঘটনাটো হৈছে থাৰ্ড ৰুট অফ 8 এই তিনিটো এনেদৰে কোলাত বহি থকা অৰ্থটো হৈছে যেতিয়া আমি তাক ভাঙি দিম সি হৈ যাব কেনেদৰে জানানে 1/3 বনি যাব থাৰ্ড ৰুট অফ 8 মানে হৈছে 8 টু দি পাৱাৰ 1/3 গতিকে ইয়াক ভাঙিবলৈ একেবাৰে ইজি টেকনিকটো তোমালোকে চোৱা কাক কিউব কৰিলে 8 পোৱা যায় মনত পেলোৱা যেহেতু আমি জানো 2 কিউব কৰিলে আমি 8 পাম গতিকে ইয়াত আমি 2 লিখিলো কাক কিউব কৰিলে 27 পাম 3 কিউব কৰিলে 27 পাম কাক কিউব কৰিলে 64 পাম 4 কিউব কৰিলে 64 পাম গতিকে আমাৰ বাবে হৈছে কিমান 2 + 3 5 5 + 4 হ'বগৈ আমাৰ বাবে 9 গতিকে আমাৰ বাবে এই কুৱেশ্যনটোৰ আনসাৰটো বুলি ক'বলৈ গ'লে একেবাৰে ইজিলি আমি ক'ব পাৰো ডি অপচনটো কাৰেক্ট অপচন পুনৰ আহিছো 2022 মেট্ৰিক বৰ্ষত আহি যোৱা এটা প্ৰশ্ন -2/3 হোল টু দি পাৱাৰ 4 ৰ মান উলিয়াব লাগে চোৱা -2/3 হোল টু দি পাৱাৰ 4 একেবাৰে প্ৰথম তোমালোকে টেকনিক হিচাপত যদি চাব বিচাৰা মাইনাছৰ ওপৰত পাৱাৰটো যেতিয়া যুগ্ম সংখ্যা হ'ব বা ইভেন নাম্বাৰ হ'ব আনসাৰটো সদায় ওলাব প্লাছত ক্লিয়াৰ কৰা মাইনাছৰ ওপৰত পাৱাৰটো কি আছে যুগ্ম নে অযুগ্ম অড নে ইভেন ক্লিয়াৰ কৰিবা যদি ইভেন নাম্বাৰ হয় যদি যুগ্ম সংখ্যা হয় প্লাস ওলাব আৰু যদি অযুগ্ম সংখ্যা হয় মাইনাছ ওলাব যেহেতু 4 আছে 4 আমাৰ বাবে এটা যুগ্ম সংখ্যা গতিকে আনসাৰটো প্লাস ওলোৱাটো ফাইনেল এতিয়া ঘটনাটো যে 2 পাৱাৰ 4 কৰিলে কিমান পাবা মানে 4টা 2 পূৰণ 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 এই পাৱাৰ 4 একেদৰে 3 টু দি পাৱাৰ 4 মানে কিমান হৈছে আমাৰ বাবে 81 গতিকে 16/81 অপচনটো তোমালোকে চোৱা আমাৰ বাবে কোনটো ডি অপচনটোই কাৰেক্ট অপচন হ'ব এইটো তোমালোকৰ 2022 মেট্ৰিক বৰ্ষত আহি যোৱা এটা প্ৰশ্ন একেবাৰে প্ৰথমতে কৈ অহাৰ দৰে খুবেই ইম্পৰ্টেন্ট কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন বুলি আমি যাক কওঁ সেই কুৱেশ্যনৰ ভিতৰত এটা কুৱেশ্যন তোমালোকৰ স্ক্ৰীনত ইতিমধ্যে ওলাই আছে আৰু আজিৰ ডিসকাশনৰ একেবাৰে শেষৰটো প্ৰশ্নই হৈছে এইটো 0 কিমান কেটা 0 আছে মনোযোগ দি খুব সাৱধানতাৰে হিসাব কৰিবা 0 কিমানটা আছে এই 0.00064 ইয়াৰ প্ৰামাণিক ৰূপ বা স্ট্যান্ডার্ড ফর্মটো কি স্ট্যান্ডার্ড ফর্ম মানে মনত ৰাখিবা কোনোবা এটা নাম্বাৰক আমি 1 আৰু 10 ৰ মাজত ভৰাই দিয়াটো নাম্বাৰটো কেনেদৰে এক্সপ্ৰেছ কৰিব লাগিব যে তাৰ ভ্যালুটো 1 আৰু 10 ৰ মাজত থাকে গতিকে আমি যদি চাও এটা 1 কে এটা সৰু নাম্বাৰ তো ফাৰ্স্ট কামটো আমি এটা কি কৰিব লাগিব 1 আৰু 10 ত ভৰাব লাগে গতিকে কি কৰিছো এটা শূন্যৰ বাৰে সাৰ্থক অংক টকা শূন্যৰ বাৰে আন অংক টকা কোনোবা এটা অংক পটাৰ পিছতে তুমি 0 পাতিবা মানে পইণ্ট পাতিবা পইণ্ট পাতিলো চোৱা আমাৰ বাবে চালো আৰম্ভণিৰ পৰা আমি চাই চাই গৈ আছো কোড আমি 0 ৰ বাৰে বেলেগ অংক পাম 0 দেখিছো ইয়াত 6 এটা পালো গতিকে 6 টো পটাৰ পিছত আমি কি পাতি দিছো এটা পইণ্ট পাতি দিছো দেন multiplied by 10 to the power এটো টেকনিক স্ট্যান্ডার্ড ফর্ম লিখাৰ জেনারেল ফর্ম স্ট্যান্ডার্ড ফর্ম এবিলাক তোমালোকে খুব সুন্দৰকৈ শিকিছা লোৱাৰ ক্লাছত তথাপি মই ৰিপিট কৰিছো কি কৰিব দিছো পইণ্ট যত আছে তাৰ পৰা তোমালোকে আগবাঢ়ি গৈ থাকিবা কেতিয়াবা ডাঙৰ সংখ্যা দিব কেতিয়াবা সৰু সংখ্যা দিব মুঠতে কথা এটা টেকনিক এটাই এনেধৰণে এক্সপ্ৰেছ কৰিবা যাতে 0 ৰ বাৰে বেলেগ অংক এটা বহাবা আৰু তাৰ পিছতে দেখিব লাগিব দশমিক বিন্দু পজিশন লৰচৰ কৰাটো হৈছে আমাৰ মূল কাম এটা ঘটনাটো হৈছে আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিলো 1 2 3 4 5 কে গলো পয়েন্টৰ পজিশন আমি 5 গৰ লৰচৰ কৰিলো যেতিয়া তোমালোকে লেফটৰ পৰা ৰাইটলৈ মুভ কৰিবা তেতিয়া পাৱাৰটো হ'ব নেগেটিভ
আৰু যেতিয়া ৰাইটৰ পৰা লেফ্টলৈ মুভ কৰিব পাৱাৰটো হ'ব কি পজিটিভ যেহেতু এতিয়া আমি লেফ্টৰ পৰা ৰাইটলৈ পইণ্টৰ পজিশনটো মুভ কৰিছো গতিকে আনসাৰটো আমাৰ বাবে কি হ'ব পাৱাৰটো নেগেটিভ গতিকে তোমালোকে চোৱা 6.4 into 10 to the power -5 কাৰেক্ট অপচনৰ ভিতৰত হ'ব গতিকে ডি অপচনটো তোমালোকৰ বাবে কাৰেক্ট অপচন হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল খুব সুন্দৰকৈ তোমালোকৰ লগত মই এই কথাখিনি ডিসকাস কৰিলো নেক্সট অন্য এটা চেপ্টাৰলৈ তোমালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ মানে ধন্যবাদ